গৌৰীপুৰত প্ৰাক্তন শিক্ষা বিষয়া কৰ্মচাৰী পুনৰ মিলন সমাৰোহ স্মৃতিগ্ৰন্থ সময় উন্মোচন ধুবুৰী জিলাৰ গৌৰীপুৰত আজি এক আৱেগিক পৰিৱেশত প্ৰাথমিক শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া আৰু কৰ্মচাৰীসকলৰ এক পুনৰ মিলন সমাৰোহ অনুষ্ঠান সম্পন্ন হয়। গৌৰীপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত গৌৰীপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত এই বিশেষ সমাৰোহৰ আয়োজন কৰা হয়। অৱসৰপ্ৰাপ্ত বিদ্যালয়সমূহৰ উপপৰিদৰ্শক আনোৱাৰ হুছেইনৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা এই সভাত বহুসংখ্যক বিশিষ্ট অৱসৰপ্ৰাপ্ত শিক্ষক তথা শিক্ষা কৰ্মচাৰী অংশগ্ৰহণ কৰে। সভাৰ আৰম্ভণিতে গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গৌৰীপুৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক জ্যোতিচন্দ্ৰ ৰায় সময় শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে। গ্ৰন্থখন উন্মোচন কৰি তেওঁ অৱসৰী জীৱনৰ অভিজ্ঞতা আৰু শিক্ষা ক্ষেত্ৰত পূৰ্বৰ দিনবোৰৰ প্ৰাসংগিকতাৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানৰ আন এক আকৰ্ষণ আছিল স্মৃতিৰ অনুভৱ শীৰ্ষক অনুষ্ঠান। শিক্ষক প্ৰকাশ দত্তই অতি সুন্দৰকৈ আঁঠৰাই এই অনুষ্ঠানটোত উপস্থিত প্ৰাক্তন শিক্ষক কৰ্মচাৰীসকলে নিজৰ চাকৰি জীৱনৰ মধুৰ স্মৃতিসমূহ ৰোমন্থন কৰি আৱেগিক হৈ পৰে। উক্ত সমাৰোহত অবিভক্ত গোৱালপাৰা জিলা বিভিন্ন প্ৰান্তৰ পৰা অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীসকল উপস্থিত হোৱাৰ লগতে ধুবুৰী আৰু গৌৰীপুৰ শিক্ষক সমাজৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। দীৰ্ঘদিনৰ মূৰত পুৰণি সতীৰ্থসকলক একত্ৰিত কৰাৰ এই প্ৰয়াসে অঞ্চলত বিশেষ চৰ্চা লাভ কৰিছে। থেপথেপিৰ পৰা মৃণালৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। তাৰ পৰা এই অনুষ্ঠানটো চলি আছে। তাৰ পৰা ওপৰত পাহাৰৰ পিনেও গৈছিলোঁ। বিৰাট পাহাৰৰ ওপৰত ব্ৰিটিছে কি কৰি থৈছে এতিয়াও আছে। মহা মহা নগৰীতে কত নাবাত হেৰুৱালো মৰম জ্যোতিৰ পম খেদি খেদি মৰম জ্যোতিৰ পম খেদি খেদি বোৱালৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা নাই নাই বিচৰা স্বৰ্ণ অলংকাৰ। আমি যোৱা 2020 চনত অতি অনুষ্টুপীয়াভাৱে এই অনুষ্ঠানখন গোৱালপাৰা চহৰত পাতোঁ। তাত আমি অৱসৰপ্ৰাপ্ত প্ৰাথমিক শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া আৰু কৰ্মচাৰীবিলাকৰ দিনজোৰা কাৰ্যসূচীৰে এখন অনুষ্ঠান পতা হয়। তাত আমি আটাইখিনি মানুহে বছৰ দিনৰ মূৰত একলগ হওঁ, গোটেইখিনি অৱসৰপ্ৰাপ্ত মানুহ, আৰু গোটেইখিনিয়ে নিজৰ সুখ দুখৰ কথাখিনি তাত একেলগে শ্বেয়াৰিং হয়। তাৰপিছতে লগে ভাগে এসাঁজ খাওঁ আৰু পৰিয়ালৰ মানুহসকলকো আমি সেই সময়ত আনিছিলোঁ। কমচে কম নিজৰ মিছেছক লৈ আহিছিলোঁ, তেওঁলোকৰ এই পৰিৱেশটোৰ লগত মিলিত হৈছিল। আৰু তেনেধৰণে আমি প্ৰথম আৰু দ্বিতীয় বছৰ 2020 আৰু 21 গোৱালপাৰাত পাতিলোঁ। আৰু তাৰ পিছতে এই অনুষ্ঠানখন সম্প্ৰসাৰণ কৰি আমাৰ ধুবুৰী জিলাও কভাৰ কৰা হ'ল। ধুবুৰী জিলাৰ লগতে অভয়পুৰী আৰু বঙাইগাঁও সংলগ্ন হ'ল। আৰু 2022ত ধুবুৰীত এই অনুষ্ঠানখন হয়। যথেষ্ট সংখ্যক অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীৰ সন্মিলিত অৱস্থাত একেলগে। তাৰপিছতে এই পৰম্পৰাটো আমাৰ চলি আছে। আৰু আজি 2026 আজি গৌৰীপুৰত হ'ল এই অধিৱেশনটো। আমাৰ উদ্দেশ্য এটাই যে আমি শিক্ষাৰ লগত জড়িত মানুহখিনি আমি আচলতে গোটেই জীৱনটো শিক্ষাৰ জগতখনত যিখিনি আমাৰ অৱদান ছেক্ৰিফাইচ যিখিনি আমি সমাজক দিবলৈ সক্ষম হৈছোঁ, সেইখিনি দিয়াৰ পিছত এই সমাজখনে আমাক ধুনীয়াকৈ আদৰি লৈছে। আৰু যেতিয়াই আমি অধিৱেশনখন পাতোঁ তাত কৰ্মৰত শিক্ষক, অৱসৰপ্ৰাপ্ত শিক্ষক, অঞ্চলবাসী ৰাইজ চবৰে আমি সহযোগিতা পাই আছোঁ। আৰু আশা কৰিছোঁ আগন্তুক দিনত এই অনুষ্ঠানখন বা এই সমাৰোহখন বা এই অধিৱেশনখন আমি যাতে অসমৰ বিভিন্ন জিলালৈকে লৈ যাব পাৰোঁ। তাৰ কাৰণে মিডিয়াৰ জৰিয়তে আমি অন্যান্য জিলাৰো এই প্ৰাথমিক শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীসকলক ওচৰত নিবেদন ৰাখিলোঁ। আমাৰ প্ৰথম গোৱালপাৰাত 3বাৰ হৈছে। তাৰপিছত ধুবুৰী জিলাত হ'ল এইবাৰলৈ 3বাৰ, আৰু বঙাইগাঁও জিলাত হৈছে এবাৰ। অহা 27ত আমি আজি
প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল যে হাটশিঙিবাৰীত এই অধিৱেশনখন পতা হ'ব। অৰ্থাৎ আনডিভাইডেড গোৱালপাৰা জিলা এতিয়া ফুল্লি কভাৰ হৈছে। তা আমি এতিয়া আশা কৰিছোঁ কামৰূপ, নগাঁও ইত্যাদিৰ মানুহখিনিও যদি আগ্ৰহী হয়, তেওঁলোকে আমাৰ লগত যদি যোগাযোগ কৰে, আমি নিশ্চয় তেওঁলোকৰ লগতো মিলিত হ'ম আৰু তেওঁলোকো আমাৰ পৰৱৰ্তী অধিৱেশনত আহক, এইখিনি মেছেজ মই দিব বিচাৰিছোঁ। আচলতে এইটো আমি প্ৰথম ক্ৰেডিটটো দিম মোৰ প্ৰিয় ৱাহিদ খান পেৰিছক। তেওঁৰ মূৰতে এই প্ৰথম কথাটো খেলিছিল যে আমি কেৱল মিটিং কৰিলোঁ, এসাঁজ ভাত খালোঁ আৰু ঘৰা-ঘৰি হ'লোঁ, এইটোৱে নহয়, আমাৰ কিছু ডকুমেণ্টাৰী এভিডেঞ্চ এটা থাকিব লাগে, যিটোৱে পৰৱৰ্তী জেনেৰেশ্যনত সহায় হ'ব। আৰু সেইকাৰণে 2022 পৰাই আমাৰ প্ৰতি বছৰে এই স্মৃতি গ্ৰন্থখন ওলাই আছে আৰু ইয়াত আমি অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীসকলৰ উপৰিও বাহিৰৰ পৰাও যদি কোনোবাই লিখিব খোজে, সমাজখনৰ বা শিক্ষা বিভাগৰ ওপৰত কিবা কথা লিখিব খোজে, তেওঁলোকৰ এইবিলাক লিখনি আমাৰ ইয়াত দিলে আমি প্ৰকাশ কৰিম। আমাৰ উদ্দেশ্য হ'ল আমি ৰিটায়াৰমেণ্টৰ পিছতো এনে ধৰণৰ পুস্তিকা বা স্মৃতি গ্ৰন্থৰ জৰিয়তে শিক্ষাৰ দিশত কিছু যাতে আমি অৰিহণা যোগাব পাৰোঁ, সেইটোৱে আমাৰ মূল উদ্দেশ্য। জিলা অৰ্থাৎ পুৰণি গোৱালপাৰা জিলাৰ গোটেইখিনি অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰী ইয়াত যোগদান কৰিব। হয়তো 2-4জনে বিশেষ অসুবিধাৰ কাৰণে কৰা নাই। ইয়াতে DO আছে, DI আছে, BO আছে, SI আছে, কাৰ্যালয়ৰ উচ্চবৰ্গ সহায়ক, নিম্নবৰ্গ সহায়ক, তাৰপিছত যিখিনি আৰু বিষয়ববীয়া থাকে আটাইখিনি অৱসৰপ্ৰাপ্তখিনি ইয়াত যোগদান কৰে আৰু তেওঁলোকৰ সহযোগিতা পাইছোঁ আৰু খুব সন্তোষজনক।